প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি ঈশ্বৰ জিহুৱাৰ সহায়ত মুচি আৰু হাৰুনে মিছৰ দেশত যি প্ৰথমটো আচৰিত চিন দেখুৱাইছিল আৰু প্ৰথমটো ক্লেশ ঘটাইছিল সেই বিষয়ে অধ্যয়ন কৰিছিলোঁ। আজি আমি মুচি আৰু হাৰুনে ঈশ্বৰ জিহুৱাৰ সহায়ত মিছৰ দেশত ঘটোৱা দ্বিতীয়, তৃতীয় আৰু চতুৰ্থটো ক্লেশৰ বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়ো। মিছৰ দেশৰ সকলো পানী তেজ হৈ যোৱাৰ 7 দিন পূৰ হোৱাৰ পিছত ঈশ্বৰ জিহুৱাই মুচিক মিছৰৰ ৰজা ফৰোনৰ ওচৰলৈ গৈ এনেদৰে ক'বলৈ ক'লে। যাত্ৰা পুস্তক 8 অধ্যায় 1 পৰা 4 পদ। 1 পদ। ঈশ্বৰ জিহুৱাই মুচিক ক'লে, তুমি ফৰোনৰ ওচৰলৈ গৈ তেওঁক কোৱা যে জিহুৱাই এইদৰে কৈছে, মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়া। 2 পদ। তুমি যদি তেওঁলোকক যাবলৈ দিয়াত অমান্তি হোৱা তেনেহ'লে মই তোমাৰ দেশৰ সকলো ঠাইত ভেকুলীৰে উপদ্ৰৱ কৰিম। 3 পদ। নদী ভেকুলীৰে পৰিপূৰ্ণ হ'ব, সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঠালিত, বিচনাত আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব। 4 পদ। ভেকুলীয়ে তোমাক, তোমাৰ লোকসকলক আৰু তোমাৰ দাসসকলক আক্ৰমণ কৰিব। আমেন। ঈশ্বৰ জিহুৱাই ক'বলৈ দিয়াৰ দৰে মুচিয়ে মিছৰৰ ৰজা ফৰোনক লগ ধৰি সকলোবোৰ কথা ক'লেগৈ। এই সকলোবোৰ কথা শুনিও মিছৰৰ ৰজা ফৰোনে ইছৰাইলীয়া লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ নিদিলে। তেতিয়া ঈশ্বৰ জিহুৱাই মুচিৰ আগত হাৰুনৰ হাতত থকা লাখুটিডাল ওপৰলৈ দাঙি মিছৰ দেশৰ সকলো বিল, নদী আৰু জলাশয়ৰ পৰা ভেকুলীবোৰ ওপৰলৈ তুলি আনিবলৈ আদেশ দিলে। ঈশ্বৰ জিহুৱাৰ পৰা আদেশ পাই হাৰুনে মিছৰ দেশৰ সকলো পানীৰ ওপৰলৈ নিজৰ হাত মেলিলে। তেতিয়া পানীৰ পৰা জাকে জাকে ভেকুলীবোৰ উঠি আহি গোটেই মিছৰ দেশখনকে ঢাকি ধৰিলে। তাকে দেখি মিছৰীয়া শাস্ত্ৰজ্ঞসকলেও নিজৰ নিজৰ মায়াকৰ্মেৰে ভেকুলীবোৰ তুলি আনিলে। কথা বিষম দেখি মিছৰৰ ৰজা ফৰোনে মুচি আৰু হাৰুনক মাতি নি ভেকুলীবোৰ দূৰ হ'বৰ কাৰণে ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ ক'লে আৰু লগতে তেখেতে ভেকুলীবোৰ দূৰ হ'লে ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ দিব বুলিও ক'লে। ফৰোনৰ কথামতেই মুচিয়ে পিছদিনা ঈশ্বৰ জিহুৱাৰ আগত ভেকুলীবোৰ দূৰ হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিলে। ঈশ্বৰ জিহুৱাই মুচিৰ প্ৰাৰ্থনাৰ নিবেদন গ্ৰহণ কৰিলে আৰু মিছৰ দেশৰ সকলোবোৰ ভেকুলীবোৰ মৰিলে। তেতিয়া মানুহবোৰে মৰা ভেকুলীবোৰ দম দম কৰি গোটাই থ'লে আৰু সেই ভেকুলীবোৰ পচি গেলি এনে দুৰ্গন্ধময় পৰিস্থিতিৰ সৃষ্টি হ'ল যে মিছৰ দেশৰ সকলো বায়ু প্ৰদূষিত হ'ল। তথাপি ভেকুলীৰ উপদ্ৰৱৰ পৰা সকাহ পোৱা দেখি ঈশ্বৰ জিহুৱাই আগতীয়াকৈ কোৱাৰ দৰে ফৰোনে নিজৰ মন কঠিন কৰিলে আৰু নিজৰ কথা নাৰাখিলে। অৰ্থাৎ তেখেতে ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ নিদিলে। এইটোৱে আছিল মিছৰ দেশত ঈশ্বৰ জিহুৱাৰ সহায়ত মুচি আৰু হাৰুনে ঘটোৱা দ্বিতীয়টো ক্লেশ। এতিয়া আহক আমি তৃতীয়টো ক্লেশৰ বিষয়ে জানো। ঈশ্বৰ জিহুৱাই হাৰুনৰ হাতত থকা লাখুটিডালেৰে মিছৰ দেশৰ ধূলিত কোবাবলৈ অৰ্থাৎ প্ৰহাৰ কৰিবলৈ মুচিৰ আগত আদেশ দিলে। ঈশ্বৰ জিহুৱাৰ পৰা আদেশ পাই হাৰুনে তেওঁৰ হাতত থকা লাখুটিডালেৰে মিছৰ দেশৰ ধূলিত প্ৰহাৰ কৰিলে। তেতিয়া সমগ্ৰ মিছৰ দেশৰ ধূলি ওকণিলৈ ৰূপান্তৰিত হ'ল আৰু ওকণি ইমানেই বেছি হ'ল যে সকলো মানুহ আৰু জন্তুৰ গাতো ওকণি হ'ল। মিছৰীয় শাস্ত্ৰজ্ঞসকলেও তেওঁলোকৰ মায়াকৰ্মৰ দ্বাৰাই ওকণি উৎপন্ন কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে নোৱাৰিলে। এইটোৱে আছিল ঈশ্বৰ জিহুৱাৰ সহায়ত
মুচি আৰু হাৰুনে মিছৰ দেশত ঘটোৱা তৃতীয়টো ক্লেশ। তথাপি ঈশ্বৰ জিহুৱাই আগতীয়াকৈ কোৱাৰ দৰে মিছৰৰ ৰজা ফৰোনে নিজৰ মন কঠিন কৰিলে আৰু ইছৰাইলীয়া লোকসকলক ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ নিদিলে। এতিয়া আহক ঈশ্বৰ জিহুৱাৰ সহায়ত মুচি আৰু হাৰুনে মিছৰ দেশত ঘটোৱা চতুৰ্থটো ক্লেশৰ বিষয়ে জানো। যাত্ৰা পুস্তক 8 অধ্যায় 20 পৰা 23 পদ 20 পদ। জিহুৱাই মুচিক ক'লে, তুমি ৰাতিপুৱাতে উঠি গৈ ফৰোনে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক'বা, জিহুৱাই এইদৰে কৈছে, মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া। 20 পদ। কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ'লে মই তোমাৰ দাসসকলৰ লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে দাহ পঠাম। তেতিয়া মিছৰীয়াসকলৰ ঘৰ এনেকি তেওঁলোকে বাস কৰা ভূমিও দাহৰ জাকেৰে পৰিপূৰ্ণ হ'ব। 22 পদ। কিন্তু সেইদিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো দাহৰ জাক নহ'ব। পৃথিৱীৰ মাজত ময়েই যে জিহুৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব। 23 পদ। এইদৰে মোৰ লোকসকলৰ আৰু তোমাৰ লোকসকলৰ মাজত মই প্ৰভেদ জন্মাম। মোৰ পৰাক্ৰমৰ কাৰ্য কাইলৈ সম্পন্ন হ'ব। আমেন। ঈশ্বৰ জিহুৱাই ক'বলৈ দিয়াৰ দৰে মুচিয়ে পিছদিনা ৰাতিপুৱা মিছৰৰ ৰজা ফৰোনক লগ ধৰি এই সকলোবোৰ কথা ক'লেগৈ। ফৰোনে সকলোবোৰ কথা শুনি বিশেষ একো নক'লে। কিন্তু ঈশ্বৰ জিহুৱাই মুচিক কোৱাৰ দৰেই দাহৰ জাকবোৰ মিছৰৰ ৰজা ফৰোন আৰু তেওঁৰ দাসবোৰৰ ঘৰত সোমালগৈ আৰু সেই জাক জাক দাহে মিছৰ দেশৰ ভূমি নষ্ট কৰিলে। এইটোৱে আছিল ঈশ্বৰ জিহুৱাৰ সহায়ত মুচি আৰু হাৰুনে মিছৰ দেশত ঘটোৱা চতুৰ্থটো ক্লেশ। দাহৰ উৎপাত অতি বৃদ্ধি হোৱা দেখি মিছৰৰ ৰজা ফৰোনে উপায়হীন হৈ মুচি আৰু হাৰুনক মাতি মিছৰ দেশতেই ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ ক'লে। তেতিয়া মুচিয়ে আপত্তি কৰি মিছৰৰ ৰজাক ক'লে যে ইছৰাইলীয়া লোকসকলে যদি মিছৰ দেশত ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰে, তেনেহ'লে সেই বলিদান মিছৰীয়া লোকসকলৰ কাৰণে ঘৃণনীয় হ'ব আৰু তেওঁলোকে ইছৰাইলীয়া লোকসকলক শিলদলিয়াই বধ কৰিব। গতিকে ঈশ্বৰ জিহুৱাই বিচৰাৰ দৰেই ইছৰাইলীয়া লোকসকলক 3 দিনৰ বাটৰ সমান দূৰ মৰুভূমিৰ মাজেদি যাবলৈ অনুমতি দিব লাগে বুলি মুচিয়ে মিছৰৰ ৰজা ফৰোনক ক'লে। ফৰোনে মুচিৰ সকলো কথা মানি ল'লে আৰু দাহৰ জাকবোৰ যাতে মিছৰ দেশৰ পৰা আঁতৰি যায় তাৰ কাৰণে ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিবলৈ ক'লে। ফৰোনৰ কথামতে মুচিয়ে ঈশ্বৰ জিহুৱাৰ আগত দাহৰ জাকবোৰ মিছৰ দেশৰ পৰা আঁতৰাই পঠিয়াবলৈ প্ৰাৰ্থনা কৰিলে। ঈশ্বৰ জিহুৱাই মুচিৰ প্ৰাৰ্থনাৰ নিবেদন গ্ৰহণ কৰিলে আৰু মিছৰ দেশত দাহৰ এটাও অৱশিষ্ট নথকাকৈ দাহৰ জাকবোৰ মিছৰ দেশৰ পৰা আঁতৰাই পঠিয়ালে। তথাপি ঈশ্বৰ জিহুৱাই আগতীয়াকৈ কোৱাৰ দৰে দাহৰ উৎপাত নোহোৱা দেখি, অৰ্থাৎ দাহৰ উৎপাতৰ পৰা ৰক্ষা পোৱা দেখি মিছৰৰ ৰজা ফৰোনে নিজৰ মন কঠিন কৰিলে আৰু ইছৰাইলীয়া লোকসকলক নিজৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যাবলৈ নিদিলে। আহিব লগা ভিডিঅ'টোত আমি ঈশ্বৰ জিহুৱাৰ সহায়ত মুচি আৰু হাৰুনে ঘটোৱা পঞ্চম, ষষ্ঠ আৰু সপ্তমটো ক্লেশৰ বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক। আমেন।